অখিল গগৈৰ জামিন নাকচৰ বিৰোধিতা চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল অখিলৰ সমৰ্থক অখিল গগৈৰ জামিন নামঞ্জুৰ কৰাৰ পাছত এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে প্ৰতিবাদ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ঠায়ে ঠায়ে অখিলৰ সমৰ্থকে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ মৰাণত আজিৰে পৰা আৰম্ভ হোৱা ৰাইজৰ দলৰ অভিৱৰ্তনতো একাংশ সমৰ্থকে চৰকাৰৰ বিৰুদ্ধে এইদৰে সাব্যস্ত কৰিলে প্ৰতিবাদ মৰাণৰ বীৰ লাচিত সমন্বয় ক্ষেত্ৰত শাসক দল চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে এইদৰে আচলতে চৰকাৰৰ অখিল গগৈৰ প্ৰতি অন্যায় হৈছে চৰকাৰে অতি ষড়যন্ত্ৰমূলকভাৱে আচলতে অখিল গগৈক এনেকৈ আগৰ সময়ছোৱাত গোচৰত গ্ৰেপ্তাৰ কৰা হ'ল আৰু এতিয়া এনেকৈ চৰকাৰৰ আচলতে হস্তক্ষেপতে এই কামটো হোৱা নাই বুলি আমি ভাবিবলৈ বাধ্য ন্যায়ালয়ৰ ওপৰত আমাৰ ভৰসা আছে আমি উচ্চতম ন্যায়ালয়লৈ যাম এইটো স্পষ্ট আৰু অসমৰ ৰাইজ অখিল গগৈৰ লগত আছে মই ভাবোঁ অখিল গগৈ মুক্তিৰ দাবীত এতিয়া ধাৰাবাহিক গণ আন্দোলন হ'ব কোনো কথা নাই আমি বহুদিন ৰ'লোঁ এতিয়া কিন্তু অসমৰ পৰিৱেশ অস্থিৰ হৈ যাব এইটো কথা স্পষ্ট যে আমি যিকোনো ত্যাগৰ বিনিময়ত অখিল গগৈক মুকলি আকাশৰ তললৈ আনিব লাগিব কাৰণ অখিল গগৈ অসমৰ জাতীয় জীৱনৰ কণ্ঠ অখিল গগৈ অনুপস্থিতিত অসমৰ জাতিয়ে কণ্ঠ হেৰুৱাব আৰু সেইকাৰণে যিকোনো ত্যাগৰ বিনিময়ত অখিল গগৈ মুকলি আকাশৰ তললৈ আনিব লাগিব মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক হিচাপে কৈছোঁ যে এতিয়াৰ পৰা আৰু আমি বহি নাথাকোঁ তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত হ'ব মই ভাবোঁ আমি উচ্চতম ন্যায়ালয় যাম আৰু অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই আহিব ম্লান দুখ বেয়া লাগিছে কাৰণ জনতাৰ প্ৰাণৰ অখিল গগৈ ৰাইজে অখিল গগৈক বিচাৰে গতিকে স্বাভাৱিকতে অকণমান দুখ লাগিব কিন্তু জনগণ হতাশ নহয় জনগণে নিজৰ বাট কাটিবই ৰাইজে নিজৰ বাট উলিয়াই ল'বই আৰু ৰাইজৰ দলে নতুন যাত্ৰা সূচনা কৰিবই এইটো কথা স্পষ্ট আমাক যিবিলাক আঘাত পাইছোঁ এই আঘাতে আমাক আৰু দৃঢ় আৰু শক্তিশালীহে কৰিছে অখিল গগৈৰ মুক্তিৰ ক্ষেত্ৰত চৰকাৰে প্ৰদৰ্শন কৰা ভূমিকাক তীব্ৰ সমালোচনা বীৰ লাচিত সেনা অসমৰ সংগঠনটোৰ নেতা শৃংখল চলিহাৰ মন্তব্য ভয়াতুৰ আমাৰ মুখ্যমন্ত্ৰীজন অতি ভয়াতুৰ বিজেপি চৰকাৰখন ভয়াতুৰ অখিল গগৈক জেলৰ পৰা মুক্তি দিলে সৰ্বানন্দ সোণোৱালৰ গাদী যে ব্ৰহ্মপুত্ৰত পৰি যাব সেইটো কথা সৰ্বানন্দই ভালকৈ জানে বিজেপি RSSৰ দালালকেইটাই ভালকৈ জানে আৰু এতিয়া এই চৰকাৰৰ দিনত গণতন্ত্ৰক হত্যা কৰিব বিচৰা হৈছে কিন্তু আমি জীয়াই থকালৈকে গণতন্ত্ৰক হত্যা কৰিবলৈ দিয়া নহ'ব আৰু বিজেপি চৰকাৰক সকীয়াই দিছোঁ যদি আপোনালোকে গণতন্ত্ৰক হত্যা কৰিবলৈ চেষ্টা কৰিছে ডাঙৰ ভুল কৰিছে আপোনালোকে কৃষকৰ প্ৰতিবাদক আওকাণ কৰিছে আপোনালোকে আমাৰ প্ৰতিবাদক আওকাণ কৰিছে কিন্তু আমাৰ এতিয়াও ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে কিন্তু সৰ্বানন্দ সোণোৱাল আপোনাক ইয়াৰ পৰা সকীয়াই দিছোঁ যদি অখিল গগৈক মুক্তি নিদিয়ে ইয়াৰ পৰিণাম ভুগিবলৈ আপুনি সাজু থাকক মৰাণৰ পৰা স্বপ্ননীল দেউৰীৰ সহযোগত ব্যুৰো ৰিপৰ্ট ঈশান নিউজ